সকলে ইমান দিন মোৰ কষ্ট কৰিছে আমাৰ কথিত বিধায়কসকল আৰু আমাৰ দলৰ মাননীয় সভাপতি বদৰুদ্দিন আজমল সাহেব তেখেতে নিজে আহি মোৰ খবৰো লৈ গৈছে। গতিকে তেওঁলোকে যিটো চেষ্টা কৰিছে আৰু বিশেষকৈ ইয়াতো আছে আমাৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সদস্য ফখৰুদ্দিন ডাঙৰীয়া, আমাৰ জিলা কমিটিৰ সভাপতি মতিউৰ ৰহমান সাহেব, জিলা যুৱ মৰ্চাৰ সভাপতি হবিবুৰ ৰহমান সাহেব বা আমাৰ যুৱ মৰ্চাৰ অন্যান্য কৰ্মকৰ্তাসকল, জিলা কমিটিৰ অন্যান্য নেতৃবৃন্দ আৰু আমাৰ কথিত বিধায়কসকল, বিশেষকৈ যুৱ মৰ্চাৰ কেন্দ্ৰীয় সভাপতি আৰু সাধাৰণ সম্পাদক, তেওঁলোকে যিটো চেষ্টা কৰিছে বা ইমান দিন সত্যৰ কাৰণে যিটো ফাইট কৰিছে, মোক ন্যায় দিয়াৰ কাৰণে মই সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আজিৰ দিনতো হাজাৰ হাজাৰ ৰাইজ যেনেকৈ ৰাতিপুৱাৰ পৰা নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ সন্মুখত হৈ আছে, দিনটো তেওঁলোকে খোৱা নাই, নোখোৱাকৈ আজি ইমান কষ্ট কৰি তেওঁলোকে দিনটো অপেক্ষা কৰি আছে মই কেতিয়া ওলাম, মোক তেওঁলোকে সাক্ষাৎ কৰিব। আৰু তেওঁলোকে মোক যিটো উষ্ম আদৰণি দিলে ফুলৰ মাৰে, মই আজি নগাঁও জিলাৰ সমূহ দলীয় কৰ্মী আৰু যি হাজাৰ হাজাৰ জনতা আজি ওলাই আহি আজি নগাঁও চহৰত গোটেই দিনটো লঘোণে ভোকে থাকি অপেক্ষা কৰিলে মই প্ৰত্যেকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ জৰিয়তে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কালি মই অসম বিধানসভাৰ অধিৱেশনত মই অংশগ্ৰহণ কৰিম, কিন্তু দুৰ্ভাগ্যৰ কথাটো হ'ল যে এইবাৰ বিধানসভাত যিবিলাক প্ৰশ্ন দিব লাগে বা যিবিলাক ৰুল 54, 301 আৰু 0 এইবিলাক মানে 15 দিন, 20 দিন, 10 দিন আগত নটিচবিলাক দিব লাগে। মই আশা কৰিছিলোঁ যে মই যদি আজিৰ পৰা 15 দিন আগত ওলাব পাৰিলোহেঁতেন, তেনেহ'লে বিধানসভাত মোৰ বহুত আৰু অসম বিধানসভাত যিমান বিলবিলাক আহে আৰু AUDF দলৰ হৈ প্ৰত্যেকটা বিলৰ এমেণ্ডমেণ্টবিলাক সদায় ময়েই 15 বছৰ ধৰি কৰি আছোঁ, এইবিলাক কামবিলাক কৰোঁ, মই এইবিলাক কৰিব নাপালোঁ। আৰু মই মোৰ যিটো ৰিজলিউশ্যন বা মই নিজেও প্ৰত্যেক বিধানসভাত মই প্ৰাইভেট মেম্বাৰ বিল ছাবমিট কৰোঁ আৰু আপোনালোকৰ দোৱা আশীৰ্বাদত অসম বিধানসভাত আটাইতকৈ বেছি ডিভাইচ মোৰ 2011 চনৰ পৰা আজিলৈকে এছেম্বলিৰ ৰেকৰ্ডত যিটো ওলাইছে, আটাইতকৈ বেছি প্ৰশ্ন, আটাইতকৈ বেছি ডিভাইচ 0 অন্যান্য মোৰ নামত আছে 1937 চনৰ পৰা আজিৰ দিনলৈকে অসম বিধানসভাৰ ইতিহাসত। আৰু সকলোৱে জানে যে মই সকলো ডিভাইচত মই এক্টিভ পাৰ্টিচিপেশ্যন কৰোঁ। আৰু এইবাৰ চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে মোক বঞ্চিত কৰিলে। মোক বঞ্চিত কৰাই নহয়, মোৰ সমষ্টিবাসীক বহুত ক্ষতি হ'ল। এই 6-7 মাহত অসমবাসীৰ বহুত ক্ষতি হ'ল, কাৰণ সমষ্টিৰ উন্নতিৰ কাৰণে মই যিবিলাক প্ৰশ্ন কৰিলোহেঁতেন, সমগ্ৰ অসমবাসীৰ কাৰণে যিবিলাক মই দাবী উত্থাপন কৰিলোহেঁতেন, সেইবিলাকৰ পৰা অসমবাসী বঞ্চিত হৈছে। এই 6 মাহ যে গ'ল, 7 মাহ টিং সমষ্টিবাসী, আজি চৰকাৰে মোক ইয়াত ডিটেইন কৰি ৰাখি দিলে। মই অকলে মই চাফাৰ কৰিলোঁ এইটো নহয়, টিং সমষ্টিত এনেকুৱা হৈছে ইমান গৰমত বহুত মানুহৰ আজি ট্ৰেন্সফৰ্মাৰ এটা যদি তাত হৈছে এক্সপ'ষ্ট হৈছে, এই ট্ৰেন্সফৰ্মাৰটো MLA লিখি দিব লাগে, তেওঁলোকে নাপালে, গৰমত কষ্ট কৰিলে, বহুত ডেভেলপমেণ্টৰ কামৰ ক্ষতি হ'ল। আৰু এই হিমন্ত বিশ্ব শৰ্মাই এইবিলাক জানি শুনিও যে এজন MLA এনেকৈ বন্দী কৰি ৰাখিলে লাখ লাখ সমষ্টিবাসীৰো ক্ষতি হয়, জানি শুনিও তেওঁ একমাত্ৰ এইটো কাৰণে কৰিলে যাতে মোৰ মুখ বন্ধ থাকে আৰু তেওঁলোকে যাতে সাম্প্ৰদায়িক ৰাজনীতিটো অনায়াসে কৰিব পাৰে। কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিমান ভোট পায় আজি অসম বিধানসভাত বিধায়ক হৈ আছে, তাতকৈ বহুত বেছি ভোট পাই মই বিধায়ক হৈ আছোঁ। তেওঁ হয়তো আজি তেওঁলোকৰ দলৰ মেজৰিটিৰ কাৰণে মুখ্যমন্ত্ৰী হৈ গ'ল। ৰাইজে হিমন্ত বিশ্ব শৰ্মাকো বিধায়ক বনাইছিল, মোকো বিধায়ক বনাইছিল। তেওঁলোকৰ দলৰ মেজৰিটি আছে, মুখ্যমন্ত্ৰী হৈ গ'ল। আমাৰ মেজৰিটি থাকিলে আমিও চৰকাৰ কৰিলোঁ হয়। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে বহুত বেছি ভোট পাই মই নিৰ্বাচিত হৈছিলোঁ। তাৰপিছতো এই জনমতক, আমাৰ সমষ্টিবাসীৰ এই জনমতক তেওঁ বৃদ্ধাংগুষ্ঠ দেখুৱাই মোক ডিটেইন কৰি তেওঁ দেখুৱাই দিলে যে মই অসমৰ ডন হয়, মই অসমৰ মুখ্যমন্ত্ৰী নহয়, মই ৰজা, মই যি ইচ্ছা তাকেই কৰিব পাৰোঁ, নিৰ্দোষী মানুহ এজনক ডিটেইন কৰি থৈ দিব পাৰোঁ, কোনেও মোৰ একোডাল কৰিব নোৱাৰে। মানে তেওঁ এইটো বুজাই দিছে মই অসমৰ ডন হয়, মুখ্যমন্ত্ৰী নহয়, ডন, মই ৰজা হয়। গতিকে এই কথাবিলাক মই অসমবাসীৰ আদালতত বিচাৰ দিলোঁ, অসমবাসী ৰাইজে নিশ্চয় 2026ত তাৰ যোগ্য প্ৰত্যুত্তৰ দিব। নাই এতিয়া চাওক, খিলঞ্জীয়া আৰু কোন আছে? খিলঞ্জীয়া আমাৰ ঢিংগত সকলো আমি সদায় খিলঞ্জীয়াৰ হেৰি কৰা যায়। এই শৃংখ চলি খাই অকল খিলঞ্জীয়া নহয়, খিলঞ্জীয়া আমাৰ ইফালেও আছে। গতিকে এই কথাবিলাক, আৰু কথা হ'ল মই জেলত আছিলোঁ, মই কথাবিলাক গম নাপাওঁ তেওঁ কি কৰিছে নকৰিছে। আৰু এই মানুহটো আচলতে এই মানুহটোৰ নামত মই এটা কমেণ্ট কৰি সময় অপচয় কৰিব নোৱাৰোঁ, কাৰণ তেওঁৰ কি চৰিত্ৰ, কি তেওঁৰ বাক্য, তেওঁৰ কি, আৰু আজি লাচিত থানাৰ কি অৱস্থা, এইবিলাক সকলো ৰাইজে জানে। মই আৰু সময় নষ্ট কৰাৰ উচিত সকলে ইমান দিন মোৰ কষ্ট কৰিছে, আমাৰ কথিত বিধায়কসকল
আৰু আমাৰ দলৰ মাননীয় সভাপতি বদৰুদ্দিন আজমল ছাৰ তেখেতে নিজে আহি মোৰ খবৰো লৈ গৈছে। গতিকে তেওঁলোকে